আহি পাই গ'লোঁ গড়মূৰ সত্ৰ মাজুলী। হেল্ল' বন্ধুসকল, আশা কৰিছোঁ সকলোৰে খবৰ ভাল, মোৰ খবৰ ভালে বাৰু। বৰ্তমান মই আজি আহিছোঁ গড়মূৰ সত্ৰ, যি মাজুলীতে আছে। গড়মূৰ চাৰিআলিৰ লগতে আছে গড়মূৰ সত্ৰ, মানে গড়মূৰ চাৰিআলিৰ লগতে এখন গেট আছে। এখন গেটৰ পৰা সোমাই আহি অলপ ভিতৰলৈ আৰু এখন গেট আছে, 2 নম্বৰ গেট সোমালেহে আপুনি মাজুলী সোমাব পাৰিব, গড়মূৰ সত্ৰত সোমাব পাৰিব। আৰু এতিয়া সোমালোঁ, যিহেতু মোৰ লগত আছে হিমাংশু ভূঞা। তো তেওঁ মোক আহি দেখাইছে, কাৰণ গড়মূৰ সত্ৰ মোক দেখা নাছিলোঁ বা গড়মূৰ সত্ৰ ক'ত আছে মই নাজানো। তো তেওঁৰ লগতে আহিলোঁ আৰু বলকচোন আগলৈ গৈ থাকোঁ, যিমানখিনি পাৰোঁ দেখাই লৈ গৈ থাকিব চেষ্টা কৰি। বন্ধুসকলে এয়া কাম চলি আছে আৰু গেটৰ কাম কৰি আছে। ক'বা না বন্ধুসকল সোমাই গ'ল আৰু ভিতৰত। পৰিৱেশটো বহুতেই সুন্দৰ হয় আৰু বহুতে ঠাণ্ডা আৰু বহুতে চাফ চিকুণ হয়, যিহেতু সত্ৰ গড়মূৰ সত্ৰ বুলি ডাঙৰ সত্ৰ আৰু ন। বন্ধুসকল এজুবি চাওক, বকুল গছ কিমান ডাঙৰ হৈছে, যথেষ্ট ডাঙৰ হৈছে বকুল গছজুবি। বন্ধুসকল এইবোৰ বনাই দিছে সত্ৰৰ বৈষ্ণৱসকল থাকিবৰ কাৰণে। বহুত দিনে পুৰণা হয় ঘৰবোৰ, চাওক। নেচাৰেল জেগা। বন্ধুসকলে প্ৰতিমূৰ্তি ভাগ হৈছে গড়মূৰ সত্ৰৰ প্ৰথম সত্ৰাধিকাৰজনৰ। তেওঁ যিহেতু ঢুকালে, তেওঁৰ নামতে এটা প্ৰতিমূৰ্তি বনাই ৰাখিছে। তেওঁৰ নাম হৈছে শ্ৰী শ্ৰী কৃষ্ণচন্দ্ৰদেৱ গোস্বামী প্ৰভু। তেওঁ অৱসৰৰ পাছত যেতিয়া ঢুকাইছিলে, তাৰ পাছত এই মূৰ্তি ভাগ বনাই ৰাখিছে। বাৰু বলকচোন আগলৈ সকলোখিনি পৰিৱেশ দেখাই লৈ গৈ থাকিম।
কৃষ্ণ কৃষ্ণ আহি পোৱা দেৰি হ'ল 12টা বাজিলে তাৰ বাবে মণিকূটৰ দুৱাৰ বন্ধ কৰি ৰাখিছে ভিতৰত দেখাব নোৱাৰিম বাহিৰৰ পৰাই দেখাইছোঁ নামঘৰ পৰিৱেশটো কিমান সুন্দৰ হয় আৰু বহুতেই ডাঙৰ হয় যথেষ্ট ডাঙৰ হয়